নমস্কাৰ। জয়তে মই আপোনালোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই হাজো কোলহাটীৰ পৰা জ্ঞানদা দেৱীয়ে মোৰ স্বৰচিত কবিতা এটি পোহৰ জোনাকী মহীশূৰ অনুষ্ঠানটিলৈ পাঠ কৰি আগবঢ়াব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম বহাগী। বহাগী, তুমি এটি বসন্ত ঋতু। সৌ তাহানি কালৰ পৰা তোমাক পাই অহা বুজাই শেষ কৰিব নোৱাৰা ভাষাহীন এটি পৰিৱৰ্তন। বছৰৰ প্ৰথম বহাগতে তোমাক দেখিলে মনটো আনন্দত আত্মহাৰা হৈ পৰে। তোমাৰ আগমনৰ লগে লগে সেউজীয়া ধৰাৰ বুকুত গছলতাবোৰে যেন কিবা এটা নতুনত্ব কঢ়িয়াই আনে। পলাশ শিমলু মদাৰবোৰে যেন হাঁহি হাঁহি কিবা এটা ক'ব খোজে। কুলি কেতেকী চৰাইবোৰে যেতিয়া কুহু কুহু মাতেৰে ইডাল গছৰ পৰা সিডাল গছলৈ জঁপিয়াই পৰে, তেতিয়া মনৰ উল্লাসত তোমাৰ সতে বিলীন হ'বলৈ মন যায়। হৃদয়ত হেজাৰটা প্ৰশ্নৰ উদয় হয়। সেই বহাগী, তোমাৰ ৰূপগুণৰ সঁচাকৈয়ে তুলনা নাই। ভাল লাগে তোমাৰ গুণ গাই। একোৰে লগত তুলনা কৰি অন্ত কৰিব নোৱাৰা তুমি যেন বহাগী এটি সঁচা অৰ্থ। ধন্যবাদ।